Sorry, ভাই sorry. বেয়া নাপাবা ভাই ভাই লাগিলে মই তোৰ ভৰিত ধৰিম ভাই মোৰ ৰাস্তাটো এৰি দে মই যদি খৰচ লাগিব যাব দিব নহয় কি বস্তুৰ কথা পাতি আছা হে কি কৃষ্ণ 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 বাচি গেল ধন্যবাদ দাদা ধন্যবাদ আইছো মাত্র আগতে বহিল এয়া লোৱা মই তোমাৰ কাৰণে কিনিব আনিছো এইটো বড় প্লাস আৰু এইটো কি যে কয় এইটো কি নাম আছিল লিপলেনা আৰু এইটো কি নাম যে কয় এইটো লিপষ্টিক এই ছোৱালীবিলাকে দেখাতে ধুনীয়া হয় এইটো লগালে নহয়নে আৰু মই তোমাৰ কাৰণে কি আনিছো জানা তোমাৰ কাৰণে মই লাইব্ৰেৰী পঢ় আনিছো খোৱা না মৰমতে আনিছো আকৌ খোৱা না ছোটদা তুমি খিৰিকী দেখি আহিছা এনে আকৌ বুজিছো তুমি দাদা ভয় খোৱা নহয় ভয় খাব নালাগে দাদা ঘৰত নাই হে আকৰিছো তুমি যে কি কোৱা মই ভয় নাখাওঁ নহয় তেওঁহে মোক ভয় খায় মোক দেখি ভয়ৰ হাফে লওঁ বুলিহে মই কি So yes, more English Sundaran. Oh boy. I'm more missing of one man. I didn't misunderstand sir. আজি দিনটো কি কৰে উৰুকা দিনাও খায় উপায় নাই মাৰি দিওঁ বলো আরে কি করে উপায় না পিকনিক তো খাওয়াই যাবো ভালো খাওয়া
लेकर याद तेरी মা মই ঘৰতে আছো ঠিক আছে মা মই গৈ আছো দাদা দাদা আজি কি পাহৰি গ'লে নেকি পাহৰা নাই মায়ে ফোন কৰিছিল সেইকাৰণে যাব ওলাইছিলো পূজা এতিয়া কোৱা তোমাক কি লাগিব সামৰ্থ্য হ'লে মই তোমাক যি লাগে তাকে আনি দিম দাদা সৰুৰে পৰা কিবা এটা বিচৰাৰ আগতে আপুনি মোক দিছে আপোনাৰ মৰমৰ বাহিৰে মোক আৰু একো নালাগে কিন্তু আজি মই যিটো বস্তু বিচাৰিব ওলাইছো সেয়া জানো আপুনি মোক পূজা তুমি কথা কোৱা তোমাক কি লাগে দাদা মই এটা ল'ৰাক ভাল পাওঁ আৰু সিও মোক খুবেই ভাল পায় কিন্তু সি আমাৰ নিচিনা ধনী নহয় আৰু সি এজন মাক দেউতাক নোহোৱা মুছলমান ল'ৰা কিন্তু দাদা সি খুবেই ভাল ল'ৰা চোৱা পূজা তোমাৰ বাবে মই ধনী বা দুখীয়া ল'ৰা নিবিচাৰোঁ বা হিন্দু বা মুছলমান ল'ৰা নিবিচাৰোঁ বিচাৰোঁ মাথো তোমাৰ জীৱন লগৰী হোৱাজন মোতকৈ যাতে তোমাক বেছি মৰম কৰে তুমি তাক কাইলৈ ইয়ালৈ মাতিবা অ মা মা অ দিলীপ আহা আহা মই তোমাৰ কথাই ভাবি আছিলো বহা কি হ'ল মা আপুনি মোক কিয় মাতিছে অ দিলীপ তোমাৰ লগত মোৰ এটা বৰ দৰকাৰী কথা আছে তুমি আৰু পূজা মোৰ নিজৰ সন্তান নহলেও মই কেতিয়াও তোমালোকক হিংসাৰ চকুৰে চোৱা নাই তোমালোকে যিয়েই নেভাবা কিয় মই সদায় তোমালোকৰ মংগল কামনাই কৰো আপুনি কিয় তেনে ভাবিছে মা মই আৰু পূজাই জানো আপোনাক কেতিয়াবা পৰ বুলি ভাবিছো আমি আপোনাক নিজৰ মাৰ দৰে শ্ৰদ্ধা কৰি আছো আৰু মই জনামতে আমি আপোনাৰ কোনো কথাতে অমান্তি হোৱা নাই মই জানো তুমি মোৰ কথাত কেতিয়াও অমান্তি নোহোৱা আৰু সেইকাৰণে কথা এটা ভাবিহে মই তোমাক ইয়ালৈ মাতিছো মই মানে এই পূজাৰ বিয়াখন ৰাজেশৰ লগতে দিব বিচাৰো মাথোন তুমি মত দিলেই হ'ল নাই মা আপোনাৰ এই সিদ্ধান্তত মই কেতিয়াও মত দিব নোৱাৰো কিন্তু এই বিয়াত তোমাৰ মত নিদিয়াৰ কাৰণ কি ৰাজেশ এজন শিক্ষিত ল'ৰা দেখাই শুনায়ো ভাল আৰু ঘৰৰ অৱস্থাও ভাল তেনেস্থলত তোমাৰ আপত্তি কিয় মা আপোনাৰ ওচৰলৈ অহাৰ আগতে মই পূজাক কথা দিছো যে তাই ভাল পোৱা ল'ৰাজনৰ লগতহে মই তাইক বিয়া দিম আৰু আপুনিতো জানেই মই পূজাৰ কোনো কথাতে অমান্তি নহওঁ সকলো সিদ্ধান্ত তাই বিচৰা মতে ল'লে নহ'ব নহয় তাই এতিয়া সৰু ছোৱালী তুমি বুজিবলৈ চেষ্টা কৰা দিলীপ প্লিজ মা এই বিষয়ে মই একো কৰিব নোৱাৰো আপুনি মোক বেয়া নাপাব ঠিক আছে দিলীপ এইটোৱে যদি তোমাৰ শেষ সিদ্ধান্ত তেতিয়াহ'লে মোৰো আপত্তি নাই তুমি পূজাক ল'ৰাজনক লগত লৈ মোৰ ইয়ালৈ আহিবলৈ ক'বা ঠিক আছে মা এতিয়া মই আহোঁ হেল্ল' কমল দিলীপ আহিছিলে দিলীপে পূজাৰ বিয়াখন তাই ভাল পোৱা ল'ৰাজনৰ লগতে দিব বিচাৰিছে
এতিয়া কি কৰা যায় তুমি যি ভাল দেখা তাকে কৰিবা কিন্তু চাবা আমি যেন একো বিপদত নপৰো কমল শুনা পূজাই ভাল পোৱা ল'ৰাজনৰ তুমি খবৰ লোৱা আৰু মই মাতিছো বুলি কবা আৰু ৰাজেশক কবা যিকোনো উপায়েৰে সি যেন পূজাৰ মন মুহিবলৈ চেষ্টা কৰে ঠিক আছে মই ৰাখিছো ক'বলৈ হ'লে ৰাজু ক'ত আছে পূজা তুমি ৰাজু এটা ভাল খবৰ আছে ভাল খবৰ কি দাদাই তোমাক মাতিছে দাদাই মাতিছে কিন্তু কিয় দাদাক মই আমাৰ ভাল পোৱাৰ কথা ক'বলৈ কৈছোঁ সেয়েহে দাদাই তোমাক এবাৰ লগ পাব বিচাৰে কিন্তু কোনো কিন্তু নাই আজি আবেলি আমাৰ ঘৰত যাবই লাগিব ঠিক আছে যাম বাৰু আমাকো মাতিলে ভাল হয় নেকি নেকি কোৱা ৰাজু তুমি দাদাৰ লগত কথা পাতা মই অকণমান ভিতৰত আহিছোঁ ঠিক আছে ৰাজু পূজা মোৰ একমাত্ৰ কন্যা তাই সৰু থাকোঁতে মা দেউতাৰ মৃত্যু হ'ল কিন্তু মই কেতিয়াও তাইক মা দেউতাৰ ভাৱ অনুভৱ কৰিব দিয়া নাই তুমি মোক কথা দিয়া ৰাজু তুমি যেন তাইৰ মনত কেতিয়াও দুখ নিদিয়া আপুনি মোৰ ওপৰত ভৰসা হওক দাদা পূজাক মই নিজতকৈ বেছি ভাল পাওঁ তাইক মই সদায় সুখতে ৰাখিম পূজা তোমালোক বহা মই অলপ বাহিৰৰ পৰা আহোঁ পূজা মাজনী আহিলা তুমি আহা ভিতৰলৈ মা আপুনি যে ৰাজুক লগ কৰিব গৈছিল তেওঁ বাহিৰৰ ৰুমতে আছে আহা মা এয়াই ৰাজু নমস্কাৰ বহা বহা শুনিছো তোমাৰ হেনো আপোন বুলিবলৈ কোনো নাই আৰু তুমি বোলে বন্ধুবিলাকৰ লগত গেৰেজত থকা কিন্তু এটা কথা মনত ৰাখিবা ৰাজু আমি বংশমৰ্যাদা থকা লোক বিয়াৰ পিছত তুমি পূজা তোমাৰ লগত গেৰেজত ৰাখিব নোৱাৰিবা আৰু তুমিও তোমাৰ বন্ধুবিলাকক এৰি আমাৰ লগতে থাকিব লাগিব আপুনি এইবোৰ কি কৈছে মোৰ বন্ধুকেইজনে মোৰ সকলো সিহঁতক এৰি থকাৰ কথা মই চিন্তা কৰিব নোৱাৰো মা আপুনি এইবোৰ কি কৈছে সেইবোৰ ৰাজুৰ ব্যক্তিগত কথা বিয়াৰ পিছত ৰাজুই মোক য'তে ৰাখে মই তাতেই থাকিম নাই মাজনী মই ৰাজুৰ পৰীক্ষাহে কৰি আছিলো মই চাব খুজিছিলো ৰাজুই তোমাক সঁচাই ভাল পায় নে তোমাৰ সম্পত্তিক ভাল পায় কিন্তু ৰাজুৰ তোমাৰ সম্পত্তিৰ ওপৰত অলপো ৰাপ নাই সি তোমাক সঁচাই ভাল পায় তোমালোকে অলপ বহা কথা পাতা মই অকণমান চাহ বনাই আনিম বহা ৰাজু
বাট আগুচি ধৰাৰ কাৰণ পূজা পূজা তুমি সঁচাকৈ বৰ ধুনীয়া তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী মোৰ হাতৰ পৰা এনেদৰে ওলাই যিটো মোৰ কেতিয়া হাত দিনা আই ডোণ্ট লাইক ডেট তুমি কোন আৰু এইবোৰ কি কৈছা তুমি জানানে মোৰ দাদা এই কথাবোৰ জানিব পাৰিলে তোমাক কিন্তু বুধাই নিদিব আই এম ৰাজেশ তোমাৰ মায়ে মোক তোমাৰ লগত বিয়া দিবলৈ মাতি আনিছে কিন্তু এতিয়া শুনিছোঁ তুমি আন কোনোবাক ভাল পোৱা তুমি ঠিকেই শুনিছা আৰু সেইবাবে এতিয়াৰ পৰা মোক আৰু কেতিয়াও আমনি নকৰিবা পূজা তুমি মোক কেতিয়াও চিনি পোৱা নাই এই ৰাইজে কেতিয়াও হাৰ মাৰা নাই বিশেষকৈ তোমাৰ ক্ষেত্ৰত মই হাৰ মাৰিব নোৱাৰোঁ তোমাৰ লগত মই যিকোনো উপায়েৰে বিয়াখন পাতিমেই ইয়াত যিয়ে বাধা দিব তাক মই খালাস কৰি দিম मेरे यार की शादी है लगता है जैसे सारे संसार की शादी है आज मेरे यार की शादी है आज मेरे यार की शादी है आज मेरे यार की शादी है सुरेश बोलने वाले एक और लाभ ना आई जब लड़का लड़की और राजी तो बीच में क्या करेगा काजी मिस्टर खान अभी अपना पैसे ना है যে সালমাৰ আকাশৰ যে আমি পাতিহে এৰিম তাক আপুনি কেতিয়াও বাধা দিব নোৱাৰে চাওক মিস্টাৰ খান ইতিমধ্যে ইহঁতৰ বিয়া হৈ গৈছে আৰু এতিয়া আপোনাৰ আশীৰ্বাদটোৱে বাকী আছে আশীৰ্বাদ এই বিয়া মই কেতিয়াও মানি ল'ব নোৱাৰো মোৰ ছোৱালীৰ বিয়া এটা হিন্দু ধৰ্মৰ ল'ৰাৰ লগত কেতিয়াও অসম্ভৱ জাতি ধৰ্ম ঈশ্বৰ আল্লাহ এইবোৰ মানুহৰ বাবেহে আগতে এজন মানুহ হৈ লওক তাৰপিছত ধৰ্মৰ কথা ক'ব জাতি ধৰ্মৰ কথা ক'বলৈ আহে ঈশ্বৰ গড আল্লাহ এইবোৰ সকলো একেই জাতি ধৰ্মৰ পাৰ্থক্য তহঁতৰ দৰে ঈশ্বৰক চিনি নাপাওঁ মানুহবিলাকৰ কাৰণে আমাৰ কাৰণে নহয় আমাক চোৱা মই অসমীয়া ই মুছলিম ই খ্ৰীষ্টান আৰু ই বঙালী আমি সকলোবোৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ তথাপি আমি একেলগে থাকোঁ কিয় জানাই কাৰণ আমাৰ মাজত জাতি ধৰ্ম বুলি কোনো পাৰ্থক্য নাই আমি এটাই কথা জানো যে আমি মানুহ আপোনালোকৰ দৰে শিক্ষিত মানুহে জাতি ধৰ্মক লৈ কাজিয়া কৰা জানো হ'ব পায় ফেচ টু ফেচ ক'বলৈ হ'লে প্ৰেম ভাল পাই কেতিয়া জাতি ধৰ্ম নামানে Salva, ambassador akibat los. আপুনি হেনো মোক মাতিছে ৰাজু তোমাৰ লগত বৰ দৰকাৰী কথা এটা আছে সেইবাবেই তোমাক মাতি পঠিয়াইছো
ৰাজু তুমি যদি আমাৰ কথা মতে কাম কৰা নহয় তোমাক আমি ইমান টকা দিম তুমি গোটেই জীৱন বহি বহি খাব পাৰিবা খুৰী আপোনালোকে যে ইমান নিজ মই কল্পনা কৰা নাছিলো পূজা আৰু দিলীপে আপোনাক ইমান ভাল পায় আপোনাক শ্ৰদ্ধা কৰে আৰু সেই পূজাৰ বিষয়ে আপুনি ইমান বেয়াকৈ চিন্তা কৰে চি এটা কথা মনত ৰাখিব টকা পইচা মানুহৰ জীৱনত সকলো নহয় আপোনালোকৰ এই মুখা মই সকলোৰে আগত খুলিহে এৰিম অমল তুমি কোৱা মতে মই ৰাজুক আমাৰ প্লেনটোৰ কথা সকলো ক'লো টকাও নুসুধিলো কিন্তু সি অলপাই মোকেই দম দি গ'ল যে সি হেনো আমাৰ সকলো কথা পূজা আৰু দিলীপৰ আগত কৈ দিব তুমি কিবা এটা কৰি তাৰ মুখখন বন্ধ কৰাৰ ব্যৱস্থা কৰা নহ'লে আমি গোটেই জীৱন